এম অখৰাং বড়ো এজন বড়োলেণ্ডৰ ভূমিপুত্ৰ। জুবিনদাৰ ন্যায়ৰ যুঁজখনত লাগি থকাৰ সময়তেই আৰু SITয়ে ন্যায়িক জিম্মালৈ আটাইকেইজন অভিযুক্তক হস্তান্তৰ কৰাৰ সময়তেই যেতিয়া বাক্সা জিলা কাৰাগাৰৰ নাম পোহৰলৈ আহিল, সেই সময়তেই তেওঁৰ নিজৰ ফেচবুক পোষ্টত নিজৰ মনৰ ক্ষোভ উজাৰিছে। অসমীয়া লিখাৰ অভ্যাস তেওঁৰ নাছিল, কিন্তু হলেও জুবিনদাৰ ন্যায়ৰ বাবে আৰু নিজৰ মনত সদায় খোদুৱাই থকা নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে তেওঁ ভঙা অসমীয়াতেই নিজৰ ক্ষোভ উজাৰিছে। তেওঁ তেওঁৰ ফেচবুক পোষ্টত লিখিছে, জুবিনদা আমি নিৰুপায়, মাফ কৰি দিব। বড়োলেণ্ডতহে থব পাৰিলেনে এই পিশাচকেইটাক? আৰু অইন জেল নাছিল মানে? জুবিনদা আছিল একমাত্ৰ অসমীয়া যাক বড়োসকলে নিজৰ মাজৰ এজন বুলি ভাবি লৈছিল অন্তৰেৰে। নিসংকোচে ঠাই দিছিল বুকুত আপোন বুলি, যাৰ মৃত্যুত মিয়স্মান হৈছে স্বতঃস্ফূৰ্ত বড়ো সমাজ। অসমীয়া বুজি নাপালেও মায়াবিনী ৰাতিৰ বুকুত গানটো গাই আছে প্ৰতিটো পল। লিখিছে কবিতা জুবিনৰ বাবে বড়ো ভাষাত। অসমৰ একমাত্ৰ সত্তাটো আছিল জুবিনদা, যিয়ে সমগ্ৰ অসমখন একতাৰ দলেৰে বান্ধিব পাৰিলেহেঁতেন নিজ নিজ জাতিৰ স্বকীয়তাক সন্মান জনাই। তাৰ দৰে না কোনোবা আছিল, না কোনোবা আছে, না কোনোবা ওলাব। গায়ক ওলাব চাগে বহুতো, কিন্তু জুবিন গাৰ্গ নামৰ সেই সত্তাটো নোলায়। অসমীয়া লিখিব এৰি দিয়া মানুহজন বুজি আছো লিখিব অসমীয়াত কাৰ বাবে? জুবিনদাৰ বাবে। আৰু আজি এই জুবিনদাক ধ্বংস কৰা পিশাচসকলক আশ্ৰয় দিব আমাৰ পবিত্ৰ ভূমি বড়োলেণ্ডৰ জেলত। কথাষাৰ কিবা মানি ল'ব পৰা নাই। তাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁ এটা আহ্বান জনাইছে। তেওঁ ফেচবুক পোষ্টত লিখিছে, হিমন্ত দা, কি পাপৰ শাস্তি দিছেহে বড়োলেণ্ডবাসীক। লৈ যা নাবে গুৱাহাটীতেই থৈ দেগৈ যা, তহঁত প্ৰথম শ্ৰেণীৰ নাগৰিক, চব একেলগে থাক। তেওঁ এই ফেচবুক পোষ্টৰ দ্বাৰা নিজৰ মনৰ ক্ষোভ উজাৰিছে। মনৰ মাজত প্ৰতিটো পলতেই যিবোৰ ভাৱে খোদুৱাই থাকে, সেই সকলো ভাৱকেই তেওঁ এই ফেচবুক পোষ্টেৰে প্ৰকাশ কৰিছে। আৰু হয়তো এই এম অখৰাং বড়োৰ দৰে আন বহু বড়োলেণ্ডৰ ভূমিপুত্ৰ আছে, যিসকলে এই বাস্তৱ সত্যটো মানি ল'ব পৰা নাই। তেওঁলোকৰ বুকুৰ আপোন জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ গোচৰত অভিযুক্ত কেইগৰাকীক বড়োলেণ্ডৰ ভূমিত আশ্ৰয় দিয়াটো তেওঁলোকে হয়তো সহজভাৱে ল'ব পৰা নাই। সেয়ে আমি সকলোৱে মিলি এটা জনমত সৃষ্টি কৰিব লাগে। সামাজিক মাধ্যমত যিখন ডিজিটেল আন্দোলনৰ আৰম্ভ কৰা হৈছে, সেই আন্দোলনখনক আমি আগুৱাই নিয়াত সকলোৱে সহযোগ কৰিব লাগে। সেয়ে সকলোৱে যাতে নিজৰ নিজৰ সামাজিক মাধ্যমত আমি উল্লেখ কৰোঁ #JusticeForJubin Garg। কিন্তু লিখনিত আমি সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে আমাৰ লিখনিৰ আমি যি হেছটেগ ব্যৱহাৰ কৰিম, সেই হেছটেগ সকলোৰে বাবে একেই হ'ব লাগিব। বৰ্তমান সেই হেছটেগ 1 মিলিয়নৰো ওপৰত ব্যৱহাৰ হৈছে। সেয়ে আমি সকলোৱে আৰু প্ৰবলভাৱে সেই হেছটেগ ব্যৱহাৰ কৰিলে বিশ্বৰ চকুত সেই যুঁজখন স্পষ্টকৈ ফুটি উঠিব। এয়াই সকলোলৈকে মোৰ কাতৰ অনুৰোধ। ধন্যবাদ।